নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং বিলাসীপাৰাৰ যি উচ্ছেদস্থলী তাত পুনৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ আমি খবৰ লাভ কৰিছোঁ ঈদগাহ আৰু কবৰস্থান ভাঙি পেলোৱাক লৈ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বুলডোজাৰৰ সন্মুখত বাধা দিবলৈ আহিছে একাংশ লোক আৰু বুলডোজাৰেৰে মুহূৰ্ততে ভাঙি দিলে ঈদগাহ ভাঙি পেলোৱাৰ পাছত এতিয়া কান্দোনত ভাগি পৰিছে মুছলমান লোক আৰু বাধা দিবলৈ অহা উচ্ছেদিতৰ ওপৰত এতিয়া ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে কিছু তথ্য আছে আমি সবিস্তাৰে আপোনালোকক জনাই যাম বিলাসীপাৰাৰ উচ্ছেদস্থলীত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে ঈদগাহ আৰু কবৰস্থান ভাঙি পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ঈদগাহ আৰু কবৰস্থান ভাঙি পেলোৱাৰ চেষ্টা কৰিছিলে আৰু বুলডোজাৰৰ সন্মুখত একাংশ লোকে বাধা দিবলৈ আহিছিলে আৰু বুলডোজাৰেৰে মুহূৰ্ততে ঈদগাহ ভাঙি পেলোৱা হৈছে আৰু তাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে মুছলমান সম্প্ৰদায়ৰ লোকসকল ঈদগাহ ভাঙি পেলোৱাৰ দুখতে এক প্ৰকাৰ তেওঁলোক এতিয়া কান্দোনত ভাগি পৰিছে শোকাকুল পৰিৱেশ এটাত বিৰাজ কৰিছে বাধা দিবলৈ অহা উচ্ছেদিতৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰো আমি খবৰ লাভ কৰিছোঁ বিলাসীপাৰাৰ উচ্ছেদস্থলীত পুনৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ আমি খবৰ লাভ কৰিছোঁ দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছোঁ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্ততে বৰ্তমান প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আৰু তেনেতেই এয়া বিলাসীপাৰাৰ দৃশ্যাংশ আপোনালোকে দেখিছে চকুৰ পচাৰতে এইসকল লোকৰ আৰাধনা কৰাৰ সেই স্থান ঈদগাহ সম্পূৰ্ণৰূপে ভাগি পেলোৱা হৈছে বিলাসীপাৰাৰ উচ্ছেদস্থলীত এই উত্তেজনাময় পৰিৱেশৰ বৰ্তমান সৃষ্টি হয় মুছলমান সম্প্ৰদায়ৰ লোকসকল কান্দোনত ভাগি পৰিছে ঈদগাহ আৰু কবৰস্থান ভাঙি পেলোৱা কেন্দ্ৰ কৰিয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ আপোনালোকে ইতিমধ্যে দেখিছে বুলডোজাৰেৰে এফালৰ পৰা উচ্ছেদ কৰা হৈছে আৰু বুলডোজাৰৰ সন্মুখত বাধা দিবলৈ আহিছে একাংশ লোক আৰু যিসকল লোকে বাধা দিবলৈ আহিছে সেইসকল লোকৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে মুহূৰ্ততে ঈদগাহ ভাঙি পেলোৱা হৈছে বুলডোজাৰেৰে চকুৰ পচাৰতে তেওঁলোকে আৰাধনা কৰাৰ সেই স্থান ভাঙি পেলোৱা হ'ল ঈদগাহ ভাঙি পেলোৱাৰ পাছতে মুছলমান সম্প্ৰদায়ৰ লোকসকল কান্দোনত ভাগি পৰিছে উচ্ছেদিতৰ ওপৰত লাঠি চাৰ্জ কৰিছে আৰক্ষীয়ে বাধা দিবলৈ আহিছিলে উচ্ছেদিত লোকসকলে এই কাম কৰিব নালাগে বুলি আৰু তেনেতে তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছে মুঠৰ ওপৰত দয়া নাই ক্ষমা নাই নীতিত অটল ৰাজ্য চৰকাৰ প্ৰশাসনৰ শেহতীয়াকৈ লোৱা এই যি ব্যৱস্থা সেই ব্যৱস্থাত কিন্তু দেখিবলৈ পোৱা গৈছে বিভিন্ন নিৰীহ লোকৰ ঘৰ বাৰী সকলো হেৰাই গৈছে আৰু তেনেতেই চৰকাৰে দিয়া সেই প্ৰতিশ্ৰুতি যি ভূমি তেওঁলোকৰ গৈছে তাতকৈ অধিক ভূমি তেওঁলোকক আগবঢ়াই দিয়া হ'ব কিন্তু ঈদগাহ আৰু কবৰস্থান যি ভাঙি পেলোৱা হ'ল আজি সেই দৃশ্য সঁচাকৈ আচলতে হৃদয় বিদাৰক আজি বিলাসীপাৰাত প্ৰশাসনৰ চলাই উচ্ছেদ অভিযানত চকুৰ পচাৰতে ঈদগাহ ভাঙি পেলোৱা হৈছে আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত এতিয়া কান্দোনৰ ৰোল মন্তব্য আছে আগবঢ়াইছো এই চৰকাৰক মই বাৰ বাৰ অনুৰোধ কৰিছো আপোনালোকক ধৰ্মক আঘাত কৰিছে আপোনালোকৰ খাস মাটি উচ্ছেদ কৰি ঠিকই আছে মানুহবিলাক পুনৰ সংস্থা দিয়াৰ আপোনাৰ অধিকাৰ আছে এজন মানুহে যদি দেশৰ নাগৰিক সংস্থাপন নাপায় দেশৰ নাগৰিক হয় এইটো দেশৰ ৰাজনীতিৰ এইটো নিয়ম আছে তাক জাগা দিব লাগিব আৰু সংস্থা দিব লাগিব ইয়াত কিছুমান মানুহে যে কৈছে বজলগা দিছে এই বজলগা কেনেকে যাব না যাতায়াত অৱস্থা আছে না স্কুল কলেজ আছে না বিদ্যুৎ আছে এই কোন কোন ল'ৰা ছোৱালী এই শিক্ষাৰ্থীসকলক ক'ত যাব এই চৰকাৰ এইবিলাক কি আমাকে বেগু পাইছে নেকি আৰু চৰকাৰে কি সেইবিলাক মানুহে একেবাৰে মানে নিকাশ কৰিব বিচাৰিছে নেকি ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছো আপোনালোকে ভাল এখন জাগাক দিয়ক কিয় নিদিয়ে ভাল জেগা আৰু আমাক ধৰ্মীয় অনুষ্ঠানত কিয় আঘাত কৰিলে এটা স্কুল বিলাক ছাত্ৰ ছাত্ৰীবিলাক ক'ত যাব ইয়াত কবৰস্থান বিলাক কেনেকে মানুহ আমাৰ মা দেউতা ইয়াৰ মানুহে তাক কবৰস্থান দিছে মানুহবিলাক ক'ত যাব ইয়াৰ আমাৰ যি ঈদগাহ আছিলে সেই ঈদগাহটো ভাঙি পেলালে মছজিদ ভাঙি পেলালে এই চৰকাৰৰ পতনটো 100% আহিব এই দুখীয়া আৰু অত্যাচাৰ বন্ধ কৰক আপোনালোক বিনম্ৰ অনুৰোধ কৰিছো অন্যথায় আমি বহি নাথাকো প্ৰতিবাদ কৰি যাম লাগিলে নিজৰ জীৱন দিবলৈ বাধ্য আছো এনেকে কষ্ট আৰু সহ্য নহয় আমাক গুলিয়াই মাৰক কিয় গুলিয়াই নামাৰে আমাক কিয় যন্ত্ৰণা দি আছে আমাক কিয় ইমান আঘাত কৰি আছে আমাৰ মুছলমানৰ ওপৰত অত্যাচাৰ কিয় আমাৰ কিয় ইমান অত্যাচাৰ কিয় আমাক ধৰ্মত আঘাত কৰিলে কবৰস্থান মছজিদ স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো এই চৰকাৰক মই বাৰ বাৰ অনুৰোধ কৰিছো
আপোনালোকক ধৰ্মক আঘাত কৰিছে, আপোনালোকৰ খাস মাটি উচ্ছেদ কৰি ঠিকই আছে, মানুহবিলাক পুনৰ সংস্থা দিয়াৰ আপোনাৰ অধিকাৰ আছে। এজন মানুহে যদি দেশৰ নাগৰিক সংস্থাপন নাপায়, দেশৰ নাগৰিক হয়, সেইটো দেশৰ ৰাজনীতিৰ সেইটো নিয়ম আছে, তাক জাগা দিব লাগিব আৰু সংস্থা দিব লাগিব। ইয়াত কিছুমান মানুহে যে কৈছে বজলগা দিছে, এই বজলগা কেনেকে যাব? না যাতায়াত অৱস্থা আছে, না স্কুল কলেজ আছে, না বিদ্যুৎ আছে। এই কোন কোন ল'ৰা ছোৱালী, এই শিক্ষাৰ্থীসকলক ক'ত যাব? এই চৰকাৰ এইবিলাক কি আমাকে বেগু পাইছে নেকি? আৰু চৰকাৰে কি সেইবিলাক মানুহে একেবাৰে মানে নিকাশ কৰিব বিচাৰে? আৰু ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে, এয়া ঈদগাহ আৰু কবৰস্থান ভাঙিবলৈ অহা এই প্ৰশাসনৰ লোকসকলক তেওঁলোকে বাধা দিবলৈ গৈছিল, আৰু তেনেতেই এই আৰক্ষীৰ লোকে আক্ৰমণ কৰিছে, লাঠি চাৰ্জ কৰিছে সেইসকল লোকক, উচ্ছেদিতক বুলডোজাৰেৰে সম্পূৰ্ণৰূপে ভাঙি পেলাইছে এয়া ঈদগাহ। আমি দেখুৱাইছোঁ চকুৰ পচাৰতে তেওঁলোকৰ আৰাধনা কৰাৰ সেই স্থান আজি নাইকিয়া হৈ পৰিছে। বিলাসীপাৰাত যি ঘটনা সংঘটিত হ'ল, ৰাজ্য চৰকাৰৰ নিৰ্দেশনা আৰু তাৰ পাছতে প্ৰশাসনৰ চলাই ইচ্ছেদ অভিযান, ঈদগাহ কবৰস্থান ভাঙি পেলোৱা হ'ল আৰু মুছলমান লোকসকল এতিয়া কান্দোনত ভাগি পৰিছে। এই চৰকাৰক মই বাৰ অনুৰোধ কৰিছো, আপোনালোকক ধৰ্মক আঘাত কৰিছে, আপোনালোকৰ খাস মাটি উচ্ছেদ কৰি ঠিকই আছে, মানুহবিলাক পুনৰ সংস্থা দিয়াৰ আপোনাৰ অধিকাৰ আছে। এজন মানুহে যদি দেশৰ নাগৰিক সংস্থাপন নাপায়, দেশৰ নাগৰিক হয়, সেইটো দেশৰ ৰাজনীতিৰ সেইটো নিয়ম আছে, তাক জাগা দিব লাগিব আৰু সংস্থা দিব লাগিব। ইয়াত কিছুমান মানুহে যে কৈছে বজলগা দিছে, এই বজলগা কেনেকে যাব? না যাতায়াত অৱস্থা আছে, না স্কুল কলেজ আছে, না বিদ্যুৎ আছে। এই কোন কোন ল'ৰা ছোৱালী, এই শিক্ষাৰ্থীসকলক ক'ত যাব? এই চৰকাৰে এইবিলাক কি আমাকে বেগু পাইছে নেকি? আৰু চৰকাৰে কি সেইবিলাক মানুহে একেবাৰে মানে নিকাশ কৰিব বিচাৰিছে নেকি ছাত্ৰ ছাত্ৰীসকলক? মই অনুৰোধ কৰিছো, আপোনালোকে ভাল এখন জেগাক দিয়ক, কিয় নিদিয়ে ভাল জেগা? আৰু আমাক ধৰ্মীয় অনুষ্ঠানত কিয় আঘাত কৰিলে? এটা স্কুল বিলাক ছাত্ৰ ছাত্ৰীবিলাক ক'ত যাব? ইয়াত কবৰস্থান বিলাক কেনেকে মানুহ, আমাৰ মা দেউতা ইয়াৰ মানুহে তাক কবৰস্থান দিছে, এই মানুহবিলাক ক'ত যাব? ইয়াৰ আমাৰ যি ঈদগাহ আছিলে, সেই ঈদগাহটো ভাঙি পেলালে, মছজিদ ভাঙি পেলালে। এই চৰকাৰৰ পতনটো 100% আহিব। এই দুখীয়া অত্যাচাৰ বন্ধ কৰক, আপোনালোক বিনম্ৰ অনুৰোধ কৰিছো, অন্যথায় আমি বহি নাথাকো, প্ৰতিবাদ কৰি যাম, লাগিলে নিজৰ জীৱন দিবলৈ বাধ্য আছো। এনেকে কষ্ট আৰু সহ্য নহয়। আমাক গুলিয়াই মাৰক, কিয় গুলিয়াই নামাৰে? আমাক কিয় যন্ত্ৰণা দি আছে? আমাক কিয় ইমান আঘাত কৰি আছে? আমাৰ মুছলমানৰ ওপৰত অত্যাচাৰ কিয়? আমাৰ কিয় ইমান অত্যাচাৰ? কিয় আমাক ধৰ্মত আঘাত কৰিলে? কবৰস্থান, মছজিদ, স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে, ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো।